নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। হঠাৎ এতিয়া এটা নিউজ চালোঁ, নিউজ 18ত দিছে দেই। মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে বোলে যে ৰৈ ৰৈ বিনালে ফিল্মখন ছিংগাপুৰ এইটো কি কয় সাগৰৰ কাণত কিয় শ্বুটিং কৰিব লগা হ'ল। ৰৈ ৰৈ বিনালে ফিল্মখন শ্বুটিং কৰোঁতেতো কেতিয়াও জুবিন দা ঢুকোৱা নাছিল। ছিংগাপুৰত কি ফেষ্টিভেল পাতিছিলে, তাত ফেষ্টিভেললৈ নি পেলাইহে জুবিন দা ঢুকাইছে। এই ৰৈ ৰৈ বিনালে ফিল্মখনক লৈ পেলাই আকৌ এই জুবিন দা মৰা কাহিনীটো কিহৰ কিডাল আছে। অসমৰ ৰাইজে কথাটো খুব ভালকৈ মন দি চাওক, কথাটো সত্য নে অসত্য। ৰৈ ৰৈ বিনালে অসমৰ ৰাইজে প্ৰত্যেকজন ব্যক্তিয়ে চালে যতটো সম্ভৱ, কিন্তু চাবলৈ তেখেতে বাকী আছে। তেখেতে জানুৱাৰীত চাব। তেখেতে এইটোও কৈছে যে ফিল্মখন চাই ওলাই আহি বহুখিনি প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে, মানে তেখেতে প্ৰশ্ন সুধিবলগীয়া আছে বুলি কৈছে। এটা কথা কি, সঁচা অৰ্থত ক'বলৈ গ'লে ৰৈ ৰৈ বিনালে ফিল্মখন শ্বুটিং কৰোঁতে জুবিন দা ঢুকোৱা নাছিলে। জুবিন দাৰ কি ফেষ্টিভেল, বালৰ ফেষ্টিভেল পাতিছিলে। আমি অসমৰ ৰাইজে, আমি সৰ্বসাধাৰণ ব্যক্তিয়ে এটাই কথা জানো, অসমৰ ফেষ্টিভেল বুলি ক'লে কাতি বিহু, মাঘ বিহু, বহাগ বিহু। তাৰ বাদে আৰু বালেশ্বৰ বাল, হৰিদাস পাল, তহঁতে কেলা, ঘেন্দামূৰীয়া কি জানো তহঁতে জানো, এইবিলাক আমি নাজানো। মুঠতে এটাই কথা কি, জুবিন দাৰ ৰৈ ৰৈ বিনালে ফিল্মখন শ্বুটিং কৰোঁতে মৰা নাছিল, মৰিছে এই বালৰ ফেষ্টিভেলতহে গৈ পেলানি, তাকো তহঁতে মাতি নিয়াৰ কাৰণে দেই। আৰু বাকী এইবিলাক আলবাল বকি অসমৰ ৰাইজক মটিভেট কৰিব চেষ্টা নকৰিবি। আৰু অসমৰ ৰাইজে সঁচা অৰ্থত ক'বলৈ গ'লে এইবাৰ যদি ২৬ৰ কুৰুক্ষেত্ৰৰ যুদ্ধত যিসকল জুবিন প্ৰেমী, তেখেতসকলক প্ৰকৃত জুবিন প্ৰেমী হয় নহয় চিনি পোৱা যাব। মামা প্ৰেমী নে জুবিন প্ৰেমী, কথাষাৰ কিন্তু মনত ৰাখিব। বাৰু বন্ধুসকল, বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ, ভাতটো খাই লওঁ। কাৰণ যিহেতুকে আমি সৰ্বসাধাৰণ মানুহ হিচাপে যিমান যি ক'লোঁ, আমাৰ কথাত কোনো মানে কি গাম্ভীৰ্য নাই বুলি ভাবে কিছুসংখ্যকে। কিন্তু এটা কথা মনত ৰাখিব, আমি সৰ্বসাধাৰণ হিচাপে আমি যিটো জানো বা যিটো বুজি পাইছোঁ সেইটোহে ক'ব বিচাৰিছোঁ। ৰৈ ৰৈ বিনালে ফিল্মখন আমি চালোঁগৈ গৈ। সাগৰৰ কাণত তেখেতে শ্বুটিং কৰিছিলে যদিও তেতিয়া কিন্তু অসাধাৰণ নাছিলে। তেখেতে নিজে শ্বুটিং কৰিব গৈছে, যিসকল গৈছে তেখেতৰ লগত তেখেত সম্পূৰ্ণৰূপে চাই আছিলে। কিন্তু ছিংগাপুৰলৈ নি পেলানি বালেশ্বৰ বাল, হৰিদাস পাল কেলা ফেষ্টিভেলত নি পেলানিহে জুবিন দা ঢুকাইছে। বালমূৰীয়া কথা কৈ থাকক কেলা। শ্ৰীৰাম। আল বাললৈ নি জুবিন দাৰ কেলা মেইন কেছটো ক'ৰবাত থাকিব গৈ মানে, ক'ৰবাত কিবা ওলাব গৈ মানে। নিজৰ দুখ ঢাকিবৰ কাৰণে যিখিনি কৰি আছ তই, লাজ পাইছ নাই পাইছ সেইটোহে নাজানো। প্ৰকৃততে লাজ থকা নে তই আলবাল বকি নাথাক, সেইটো গেৰাণ্টি আছে।